স্যার কিহৰ ইমান টোপনি নাই মানে স্যার এনে মানুহে টোপনি মাৰে নহয় মানে হস্পিটেলত কোনোবা পেচেণ্ট ৰখিবলৈ গৈছিলা নেকি নাই স্যার কালি ক'ত ফাংচন যাব গৈছিলা স্যার নন্দনপুৰত জুবিন আহিছিল তাত গৈছিলো ৰাতি ৰাতি ফাংচন চাই টোপনি ক্ষতি কৰিবা দিনত ডিউটি সময়ত টোপনি মাৰিবা আজিৰ পৰা থানাত ডিউটি মাৰিবা ফাংচন নহয় হ'ব স্যার তেৰিকা এতিয়াহে টোপনিটো আহিব লাগেনে আৰে আজি মানুহবিলাকৰ কি হৈছে মুকুতা দা ডিস্টার্ব করে না থাকবি জোন মুকুতা দা উঠক অশান্তি করে না থাকিবি বলে কইছো না তাস কই কি লগাই দিব ও স্যার মোক মাফ কৰি দিয়ক আৰে মই আপোনাৰ এৰক কি কৰিছে এইবিলাক আৰে এই দিয়ক হে কি কৰিছে এই দিয়ক হে মই আচলতে স্যার মোহন বুলি ভাবিয়ে তেনেকুৱাকৈ কৈছিলো মই বুজি পাইছিলো আপুনি উঠকচোন নেপায় নহয় এইবোৰ কৰিব কিন্তু আপুনি ইয়াত শুই আছে কিয় স্যার ৰাতি টোপনি ক্ষতি হৈছিল কিয় ফাংচন হয় স্যার ৰাতি আহোঁতে 4টামান বাজিল জোৱায়ে কিবা কয় বুলি ইয়াতে শুই থাকিলো স্যার এইখন আপুনি ধৰমশালা পাইছে যেতিয়া মন যায় তেতিয়া আহি শুই থাকিবলৈ আৰু ঘৰত মনিবই চিন্তা কৰি নাথাকিব আপোনাৰ নাথাকে স্যার মই ভণ্টিক ফোন কৰি কৈ দিছো কিন্তু জোৱাই কথাটো ক'ব মানা কৰিছো স্যার কৈ থাকো স্যার মই যাওক ৰাম কি যে হ'ব থানাৰ বাকীবোৰ বা কলৈ গ'ল গোটেইবিলাকে যদি বিহু চাই শুই আছে আজিলৈ হ'ব আৰু কি হ'ল আকৌ নাই স্যার জোতা জোৰা নিব পাৰিছো যাওক আছো স্যার কি হ'ব এই মানুহটোৰ বা ইমান তিতা অ মোহন এয়া কি অ এয়া কেৰাচিন তেল না লাল চাহ তই এয়া লাল চাহ বুলি গম পাইছ তাৰপিছত মোক সুধিছ এইডালত কিমান মস্তি লাগিছে চাহ বনাব পাৰা যদি বনাবি নোৱাৰিলে নবনাবি দোকানৰ মালিক তই আছনে মই আছো তই আছা আকৌ মোক চাহ বনাবলৈ শিকাইছ নচেছ ইমান তিতা যে এয়া তই তিতা পাইছ আচ্ছা তই যে চাহৰ পইচাটো এতিয়া দিছ নে পিছত দিছ পিছত দিম বাকীত লিখি থৈ দিবি বাকীও লিখিব লাগিছে তোক চেনিও দিব লাগিছে চাহপাতো দিব লাগিছে আৰু লগে লগে পইচা দিছ চেনিও দিছো চাহপাতো দিছো বা তই এক কাপ চাহৰ কাৰণে ইমান ডাঙৰ কথা হ'ল নাখাং দে তোৰ চাহ আজি বেৰে নাখাইছ নাখাওঁ নাখাইছ যদি নাখাইছ মোক কি ঘটিটো হৈছে বা নাখাওঁ কিম বাপেকে এতিয়া আহিবি তই থানাত চাই ল'ম তো লাজ আগত পাইছ তিতা বাকী খোৱা মানুহৰ কাৰণে মস্তি চাহ আছে ঐ পাঁচটা দিগনি মোৰ দোকানত কি পিটপিটাই ঘূৰি ফুৰিছ পিতাই ঘূৰি ফুৰা নাই মই টুথপেষ্টটোৱে বিচাৰি আছো টুথপেষ্ট কি টুথপেষ্ট টুথপেষ্ট নহয় টুথপেষ্ট মানে দাঁতত ঘোৱা কলগেটটো দাঁতত ঘঁহা মলমটো কথা কৈছে আপোনাৰ ঘৰত নাছে মোৰ ঘৰত আছে মই ৰাতি ফাংচন চাব গ'লো ফাংচনৰ পৰা আহি থানাতেই থাকি গ'লো এতিয়াহে মই ঘৰত যাম ভাবিলো কি তোৰ দোকানতেই দাঁত কেইটা ঘঁহি যাওঁ ফাংচন চাবলৈ অকলে অকলে কৈছে মোক লগত নিনিছে নাই দিয়া আকৌ মোৰ দোকানত কিয় দাঁতত ঘঁহা মলম বিচাৰি আহিছে নিদিছো দিছো নিদিছো দিয় লাগিছে চাওঁ মই লগাই দিছো অৱচোন এয়া তই কি কৰিলি এতিয়া তই দাঁতকেইটাৰ লগতে গোটেই মুখখনো ঘূৰি পেলাম গেছো ই মানে তামাম অভদ্ৰ ল'ৰা তোৰ দোকানত অহাটোৱেই মই বন্ধ কৰি দিম কেনেকুৱা পাইছ এই যে সৌদাটো ফাংচন চাবলৈ নিনিছ সেইকাৰণে গোটেই টুথপেষ্ট আনি দিছো ঐ ফাইলো আজি মানে মোৰ 4 × 5 = 9 4 × 2 = 8 কি হ'ল বে তই দেখোন চাইড কাটি দিলি মোৰ পৰা দেই ক'ত ঠাইত কৰি ফুৰা দেখছা মই দেখোন ওচৰলৈ আহিলো তই আঁতৰি গলি কিয়
আৰু কি কৰিব লাগে তোৰ কলাত বহি থাকিব লাগে এই, তই হ'বলে এতিয়া বেলেগৰ কোলাত বহাৰ দিন আছে নিজৰ কোলাত কিবা এটা বহোৱাৰ ব্যৱস্থা কৰ মোৰ কলাত আকৌ কাক বহাম ভাঙি পাতি নকলে মানে ই একো বুজিয়ে নাপায় আৰু বিয়া পাত সংসাৰখন অলপ বঢ়া উঙে 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 ঐ মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে তই মোৰ ব্যৱস্থা মই কৰিয়ে থৈছো বাৰু দেখিছো কিটো ব্যৱস্থা কৰিছ মতা মানুহ নথকা ঘৰত সোমাইহে থাক এই আল্টু ফাল্টু নকবি দেই মই কাৰো ঘৰত সোমোৱা নাই মণি বৌক মাত দিছো তাকো গেটত কি কলি তই এই তই মানে আজিও মণিক লগ ধৰি আহিছ ধাত কি কয় হে থানত আহোঁতে মণি বৌক দেখিলো ইয়াতে আলোচনা কৰি আহিলো কি হ'ল নহয় তই মোৰ ঘৰৰ আগৰ ৰাস্তাটো দি আহিছ যে অহো ইফালেদি শ্বৰ্টকাট ৰাস্তা এটা আছে সিফালেদি আহিছ চাবি দেই ফাইলো শ্বৰ্টকাট ৰাস্তা বিচাৰোতে কোনোবা দিনা তোৰ লাইফ মই শ্বৰ্টকাট কৰি দিম চিঃ, কি ইমান কলা মনৰ মানুহ হে সি হেৰি অলপ মাত দিবচোন কেনে ধৰণৰ মাত মানে মানুহ লগত কেনেকে কথা পাতবা লাগে নাজানা নেজানো আমাৰ আকৌ গেটৰ মুখত ৰৈ মাইকী মানুহৰ লগত কথা পতাৰ অভ্যাস নাই যে ধেত মনে মনে থাক সব সময়তে ফুটনি ভাল নালাগে দেই ফটো আমি ভাল নালাগে নে সঁচা কথা শুনিবলৈ ভাল নালাগে এইটো কিন্তু ঠিক কথা কৈছে আজিকালি সঁচা কথাৰ একেবাৰে মূল্য নাই কোনেও শুনিব নিবিচাৰে আমি শুনিম বাৰু কওক ইমান বহলাই থাকিব নোৱাৰো এটা শব্দত কম বুজিলে বুজিব আৰু লগে লগে কিন্তু একশ্যন ল'ব লাগিব হ'ব হ'ব কৈ যাওক এৰেষ্ট কৰক বলক বলক আহক এইফালে ক'লে এইফালেহে যাম নহয় এইফালে নহয় এইফালেহে আৰে আমি জানো আৰে টানিছে কেলে এইফালে যাম আমি এইফালে। জানোতো এইফালেহে যাব লাগে সোমোৱা। মোক ইয়াত সোমোৱালে কেলে আপুনিয়ে দেখোন কৈছে এৰেষ্ট কৰিবলৈ নহয় বুজকচোন মনে মনে আৰে হেৰি এইবিলাক কি কৰিছে হে? মোক ইয়াত সোমোৱালে কেলে বাৰু গছজোপা যে সাবত মাৰি ধৰি আছ খাওঁ নে কি সেইজোপা আপোনাকে যে তেলত টুকুৰা টুকুৰকে ভাজি দিম খাবচোন গছ মানুহে খায় হা তেতিয়াহ'লে মোক কিয় সুধিছে তইনো কি কৰি আছ ইয়াত হ'ব মই যে বেলেগ এটা কথাহে মাথা মাৰি আছো কি কথাত মাথা মাৰি আছ আপোনালোকৰ যে কেকেচাই মোক কৈছে অ ই যে ল'ৰা এটা যে ৰাতি ঘৰৰ পৰা ওলাই গৈছে গৈ পেলাই যে গছৰ তলত বহিছে আৰু পোৱা লিখিছে পোৱা জ্ঞান অকণো পাইছে কোন কওকচোন গৌতম বুদ্ধ অ' ঠিক কথা আপুনি চিনি পাই